নমস্কাৰ। প্ৰথমতে আপোনালোকক কেইখনমান ফটো দেখাই ল'ব বিচাৰিছোঁ। এইকেইখন হ'ল যোৱাকালিৰ বাক্সাৰ ফটো। আজি প্ৰায় জুবিনদাৰ মৃত্যু বা হত্যাৰ 28 দিন হৈ গ'ল, আমি ন্যায় পোৱা নাই। আমি আইনৰ ওপৰত আস্থা আছে, আমাৰ বিশ্বাস আছে আমি ন্যায় পাম, কিন্তু ক'ৰবাত আমাৰো প্ৰশ্ন হয় যে আমি ন্যায় পাম নে সঁচাকৈ। আৰু সেই প্ৰশ্নটোক একাংশ থাৰ্ড পাৰ্টিয়ে নিজৰ অস্ত্ৰ হিচাপত ব্যৱহাৰ কৰি ৰাজনৈতিক ক্ষেত্ৰত হওক কিবা বেলেগ ক্ষেত্ৰত হওক ব্যৱহাৰ কৰি আছে। কিন্তু কাৰণ মই কৈছোঁ, জুবিন অনুৰাগী এজনে অন্য জুবিন অনুৰাগী এজনক কেতিয়াও একো বস্তু দি প্ৰহাৰ কৰিব নোৱাৰে, শিল মাৰিব নোৱাৰে, লাঠি চাৰ্জ কৰিব নোৱাৰে, গুলিয়াব নোৱাৰে, একো কৰিব নোৱাৰে। কিন্তু তাতে উচতোৱা কোনোবা থাৰ্ড পাৰ্টি আছে। চাওক, জুবিনদাৰ মৃত্যু বা হত্যাৰ কেছটোত যিসকলক আৰক্ষীয়ে ধৰি ৰাখিছে, সোধা পোছা কৰিছে, SIT-য়ে জেৰা কৰিছে, CID-য়ে জেৰা কৰিছে, তাৰ পাছত এতিয়া যোৱাকালি সেই ছোৱাৰৰ বাচ্চাকেইটাক বাক্সাৰ জেলত লৈ গৈছে। আৰু সেই তাৰে সুযোগটো লৈ কিনে মই আপোনালোকক দুটা ভিডিঅ' দেখাই আছোঁ, চাই লওক। এটা হ'ল জেলখনৰ সন্মুখৰ পৰা উঠা ভিডিঅ' আৰু জেলখনৰ অপজিট ফালৰ ভিডিঅ'টো চাওক। কোনোবাই শিল মাৰি আছে, কোনোবাই জোতা দলিয়াইছে। তাৰমানে চাওক, শ্যামকানু মহন্তহঁতক পালেতো অসমীয়া এতিয়া অসমত যিকোনো মানুহ এজনে ৰাস্তাত পালে তাক দুই টুকুৰা কৰি দিব। ময়ে নিজে গাড়ী চলাই আছোঁ, খুন্দাই মাৰি পেলাম। তাৰমানে শ্যামকানু মহন্তহঁতক মাৰি পেলোৱাটো ডাঙৰ কথা নহয়। আমি ৰাস্তাত পালে মাৰিও পেলাম, যদি পুলিচৰ গাড়ীখনৰ পৰা ওলাই লৈ আনিব পৰা আমি মাৰি পেলালো তাতে। কিন্তু আমি শিল দলিয়াইছোঁ ক'ত? পুলিচৰ গাড়ী। আমাৰে কোনোবা এটা দাদা বন্ধু ভাই ভণ্টি তাতে চাকৰি কৰি আছে, আৰু সেইকেইটা জুবিন অনুৰাগী। সিদিনা আমি দেখা পাইছিলোঁ এয়াৰপৰ্টৰ পৰা যেতিয়া জুবিনদাক এম্বুলেঞ্চত লৈ আনিছিল, সেই এম্বুলেঞ্চখনত চুই এটা পুলিচ কৰ্মীয়ে ডিউটিও কৰি আছে, কান্দি কান্দি ডিউটি কৰি আছে। বাক্সাৰ কেছটো কিন্তু আমাৰ জুবিন অনুৰাগীৰ হ'ব নোৱাৰে। এইটো কোনো জুবিন আৰু ওলাই আহক যে মই শিল দলিয়াইছিলোঁ, মই জুবিন অনুৰাগী, এনেকৈ কয় যদি কোনোবাই যদি ওলাই আহিব পাৰে কওকচোন, কওক। এতিয়া যে প্ৰতিবাদটো হোৱাৰ পাছত এই যি উৎপাত হ'ল, তেওঁলোকৰ লগত কিন্তু এতিয়া সেই থাৰ্ড পাৰ্টি কেইটা নাই। চাওক, পুলিচ কৰ্মী, সাংবাদিক, এওঁলোকেতো নিজৰ নিজৰ কাম কৰি আছে। তাতে পুলিচৰ ওপৰত বা সাংবাদিকৰ ওপৰত হাত উঠাৰ আমাৰ কি প্ৰয়োজন আছে? তাতে গাড়ী জ্বলাই দিয়াৰ আমাৰ কি প্ৰয়োজন আছে? সেইটোনো জুবিনদাৰ কাৰণে ন্যায় হ'লনে? কালি আছাম টক্স নামৰ নিউজ চেনেলটোত এটা ভুৱা বাতৰি প্ৰচাৰ হৈছে। বাতৰিটো হ'ল, আৰক্ষীৰ গুলীত গুলীবিদ্ধ দীপক মেধিৰ মৃত্যু, সংকটজনক অৱস্থাত GMCHত ভৰ্তি। এই চেনেলটোতো বহুতে ফ'ল' কৰে না, বহুতে আছাম টক্সৰ নিউজ চাই। যেতিয়া মৃত্যু হোৱা বুলি কৈ দিলে কেনেকুৱা খং উঠিব। মই এজন জুবিন অনুৰাগী এজন যদি ঢুকাই এনেকুৱা ক্ষেত্ৰত প্ৰতিবাদ কৰিব যাওঁতে মোৰ কিমান খং উঠিব। আমি ৰাস্তাত ওলাই যাম, এবাৰ কোনোবা কিবা জ্বলাই দিম। তাৰমানে কথাটো হ'ল, নিউজ চেনেল এটাত এনেকুৱা ধৰণৰ এটা টেলিকাষ্ট কৰাৰ আগতে যোনে টেলিকাষ্ট কৰে অলপমান মাথাত মাল থকাটো দৰকাৰ। তাৰমানে TRPৰ নামত ইমান ফাল্টু কৰাটো কিন্তু কায়ো সহ্য নকৰিব। আৰু মই এটা শেষত কথা কওঁ দেই, এই যিসকলে শ্লোগান দি আছে যে অসম নেপাল বনাম, আৰু যিসকলে ভাবে অসম নেপাল বনাম বুলি, প্ৰথম নিজৰ ঘৰৰ দৰ্জাখন ভাঙি কিনে ওলাই আহিব আৰু ঘৰখন জুই লগাই থৈ আহিব। তাৰ পাছত অসমখন জ্বলাব আহিব, মই লগত থাকিম। আৰু যদি এইটো কৰিব নোৱাৰে নহয়, অসম নেপাল হ'ব বুলি কেতিয়ানো সেই শ্লোগান নেদব। ধন্যবাদ।